বাগৰুম্বা নৃত্যৰে সৰু সজাই কপাবলৈ সাজু 10,000 শিল্পী। বিহু বিনন্দিয়া আৰু ঝুমৈৰ বিনন্দিনীৰ সফলতাৰ পাছত এইবাৰ বাগৰুম্বা বিশ্ববাসীক চিনাকি কৰোৱাৰ চেষ্টা বড়োসকলৰ বাগৰুম্বা নৃত্যক। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা 17 জানুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় 10,000তকৈও অধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য। 23খন জিলাত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বাগৰুম্বা নৃত্যৰ। 16 জানুৱাৰীত চূড়ান্ত আখৰা সৰুসজাইত, 12ৰ পৰা 16 জানুৱাৰীলৈ চলিব চূড়ান্ত অনুশীলন। জিলাই জিলাই বৰদৈ চিখলাক প্ৰশিক্ষণ মাষ্টাৰ ট্ৰেইনাৰৰ। বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৃত্যশিল্পীসকলে তীব্ৰ গতিত আৰম্ভ কৰিছে অনুশীলন। কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পৰ্বতজোৰা মহকুমা প্ৰশাসনৰ সহযোগত টিপকাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ সহায়ত তিনিদিনীয়াকৈ প্ৰায় 150 গৰাকী শিল্পীক বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ দি থকা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ লক্ষ্যৰে সোণাৰীত তীব্ৰ গতিত আৰম্ভ হৈছে অনুশীলন প্ৰক্ৰিয়া। সোণাৰীৰ বেঙেনাবাৰীত চৰাইদেউ জিলাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শিল্পীসকলৰ মাজত আৰম্ভ হৈছে নৃত্যৰ আখৰা। আৰু আমাৰ চৰাইদেউ জিলাতো আমাৰ প্ৰস্তুতি ইতিমধ্যে আখৰা আৰম্ভ হৈছে। আৰু বিশেষভাৱে আমি আমাৰ বড়োসকলৰ যি লোকনৃত্য বাগৰুম্বা, এই বাগৰুম্বা বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ কাৰণে যি ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে 17 জানুৱাৰীত বাগৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে পূৰ্ণগতিত আৰম্ভ হৈছে প্ৰস্তুতি। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।